নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই ৰিংকু বৰাই তোমালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। মই তোমালোকৰ লগত আজি আলোচনা কৰিবলৈ লৈছোঁ সমাজ বিজ্ঞানৰ ইতিহাস পাৰ্টৰ বা ইতিহাস খণ্ডৰ বংগ বিভাজন আৰু স্বাধীনতা আন্দোলনৰ যিখিনি তোমাৰ এইটো লেচন, এই লেচনটোৰ যিখিনি MCQ হ'ব পাৰে। মই কিছুমান MCQ তোমালোকৰ বাবে আগবঢ়াইছোঁ। এই MCQখিনি তোমালোকৰ প্ৰথম আজি মই 20টা তোমালোকৰ লগত আলোচনা কৰিম। শেষলৈকে চাই থাকিবা বুলি মই আশা ৰাখিলোঁ। প্ৰথম তোমালোকৰ কুৱেশ্যনটো হ'ব প্ৰথমটো পাৰ্টৰ পৰা হ'ব পাৰে যে বংগ বিভাজন তলৰ কোনটো ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগত সম্পৰ্কিত। ইয়াত তোমাৰ দ্বিতীয়টো ঘটনা, তৃতীয়টো ঘটনা, চতুৰ্থটো ঘটনা, প্ৰথমটো ঘটনা এনেকৈ দিয়া আছে। এতিয়া ইয়াৰ উত্তৰটো হ'ব প্ৰথমটো ঘটনা। এতিয়া প্ৰথমটো ঘটনা তাৰমানে তোমালোকৰ এতিয়া বংগ বিভাজন হৈছে দ্বিতীয়টো। ইয়াৰ বংগ বিভাজন হৈছে দ্বিতীয়টো ঘটনা। এইটো কি নম্বৰ? দ্বিতীয়টো ঘটনা। প্ৰথমটো কি হ'ব? চিপাহী বিদ্ৰোহ। প্ৰথমটো কি? কোনটোৰ লগত সম্পৰ্কিত? চিপাহী বিদ্ৰোহৰ লগত সম্পৰ্কিত। তোমালোকে যদি প্ৰথম পেজটো চোৱা, তাতে লাষ্টলৈ পাবা যে চিপাহী বিদ্ৰোহৰ পিছতেই বংগ বিভাজনক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখযোগ্য ঘটনা বুলি ক'ব পাৰি। এনেকৈ তোমালোকে এটা চেণ্টেঞ্চ পাবা। তাৰপৰা মই এইটো কুৱেশ্যনটো উঠোৱাইছোঁ। নেক্সট তোমালোকৰ কোন ভাইচৰৰ শাসনকালত বংগ বিভাজন ঘটনাটি সংঘটিত হৈছিল? এইটো তোমালোকে নিজেই পঢ়ি পাইছা চাগে। লৰ্ড কাৰ্জন। ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকৰ অপশ্যন বেলেগ থাকিব। লৰ্ড ৰিপন, লৰ্ড ডেলহাউচি, লৰ্ড কাৰ্জন, লৰ্ড হেষ্টিং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, লৰ্ড কাৰ্জন। নেক্সট, কোন প্ৰদেশৰ সৈতে সংলগ্ন কৰি পূব বংগ আৰু অসম নামৰ নতুন প্ৰদেশ গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসম। 4 নম্বৰ কুৱেশ্যনটো হ'ল বংগ বিভাজনৰ মূল উদ্দেশ্য কি আছিল? নতুন চৰকাৰৰ নীতি স্থাপন, জাতীয় জাগৰণৰ প্ৰভাৱ হ্ৰাস, যিটো হৈছে নতুন প্ৰদেশৰ সৃষ্টি, ডি বংগৰ উন্নয়ন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, জাতীয় জাগৰণৰ প্ৰভাৱ হ্ৰাস কৰা। তোমালোকৰ 5 নম্বৰ কুৱেশ্যনটো, বংগ বিভাজনৰ সময়ত পশ্চিম বংগৰ লগত কোন প্ৰদেশক সংলগ্ন কৰা হৈছিল? কোন প্ৰদেশ সংলগ্ন কৰা হৈছিল? এই অপশ্যন আছে বিহাৰ আৰু উৰিষ্যা, বি অসম, চি পাঞ্জাৱ, ডি মাদ্ৰাজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এই বিহাৰ আৰু উৰিষ্যা। নেক্সট তোমালোকৰ 7 নম্বৰ কুৱেশ্যনটো হৈছে কোন আইনৰ দ্বাৰা বংগ প্ৰেচিডেঞ্চিৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উত্তীৰ্ণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো ইয়াত শুদ্ধ উত্তৰকেইটা কি আছে তোমালোকে অপশ্যনবোৰ চাই ল'বা। ABCD এনেকৈ অপশ্যন দিয়া আছে। তাৰ বি অপশ্যনটো হ'ব নিয়ন্ত্ৰণকাৰী আইন। তাৰপিছত নেক্সট তোমালোকৰ 8 নম্বৰ প্ৰশ্নটো হৈছে কোন মোগল সম্ৰাটৰ সময়ত এলাহাবাদ সন্ধি সম্পন্ন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্বাহ আলম। তোমালোকে ভালকৈ কিতাপখন পঢ়িবা, তাত সকলোবোৰ ভালদৰে পাবা। মই MCQ বুলিয়ে দিছোঁ, তোমালোকে কিন্তু নিজে চেপ্টাৰটো ভালকৈ পঢ়িব লাগিব। কোন চনত অসম নামৰ নৱ গঠিত প্ৰদেশ গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1874। বংগ বিভাজনৰ সৰ্বমুঠ মাটিকালি কিমান আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2,53,000 বৰ্গ মাইল। কোন বিষয়াই অসমৰ লগত চট্টগ্ৰামক সংলগ্ন কৰাৰ প্ৰস্তাৱ দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জন ব্ৰামফিল্ড ফুলাৰ। বংগ প্ৰেচিডেঞ্চিৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উত্তীৰ্ণ কৰা হৈছিল কিমান চনত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অপশ্যন 1773। এলাহাবাদ সন্ধিৰ লগত কোন অঞ্চলসমূহ বংগ প্ৰদেশত অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, বিহাৰ আৰু উৰিষ্যা। 14 নম্বৰ প্ৰশ্নটো হৈছে 1874 চনত গঠিত অসম প্ৰদেশৰ মুঠ এলেকা কিমান আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 56,000
অপশ্যন বি 56,100 বৰ্গমাইল। 15 নম্বৰ কুৱেশ্যনটো হৈছে কোন বিষয়াই 1874 চনত অসম প্ৰদেশৰ মুখ্য আয়ুক্ত হিচাপে দায়িত্ব লোৱাৰ প্ৰস্তাৱ দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্নেল কিটিনছ। নেক্সট তোমালোকৰ কুৱেশ্যন 16 নম্বৰ কুৱেশ্যনটো হ'ব 1905 চনৰ বংগ বিভাজনত কোনে লৰ্ড কাৰ্জনক সহায় কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এণ্ড্ৰু ফ্ৰেজাৰ আৰু জন ব্ৰামফিল্ড ফুলাৰ। কোন চনত এণ্ড্ৰু ফ্ৰেজাৰ বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ হৈছিল? এইটো 17 নম্বৰ কুৱেশ্যন। ইয়াৰ এনচাৰটো হ'ব 1903। নেক্সট তোমালোকৰ 18 নম্বৰ কুৱেশ্যনটো হ'ল কোনে বংগ বিভাজনৰ আঁচনিৰ বাবে ফ্ৰেজাৰক সহায় কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উইলিয়াম ই ৱাৰ্ড। 19 নম্বৰ কুৱেশ্যনটো হ'ল বংগ বিভাজন কোন চনত সম্পন্ন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1905 চনত। 20 নম্বৰ কুৱেশ্যন আৰু আজি ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন। বংগভংগ আঁচনিৰ পিছত নতুন প্ৰদেশ পূৰ্ব বংগ আৰু অসমৰ ৰাজধানী কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঢাকা, অপশ্যন চি। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি পাৰিছোঁ আৰু ভিডিঅ' তোমালোকে কেনেকুৱা পালা কমেণ্টত জনাবা। আৰু ইয়াৰ পাছত নেক্সট ভিডিঅ'টো তোমালোকৰ বাবে আৰু 20টা কুৱেশ্যন লৈ আহিম। মই এনেকৈ 5 মিনিট 6 মিনিট বা 7 মিনিটৰ অতি বেছি ভিডিঅ' বনাই পিনে তোমালোকৰ বাবে 20টা কুৱেশ্যন লৈ আহিম। মই ইয়াত মানে অল চেপ্টাৰৰ কুৱেশ্যন উলিয়াই থৈ দিয়া আছে। হিষ্ট্ৰী হওক, জিঅ'গ্ৰাফী হওক, মানে ইতিহাস, সমাজ বিজ্ঞানৰ ইতিহাস, ৰাজনীতি আৰু ভূগোল আৰু অৰ্থনীতি, এই 4টা পাৰ্টৰ তোমালোকৰ মোক কুৱেশ্যন এনচাৰ উলিয়াই থৈছোঁ ধুনীয়াকৈ। চেপ্টাৰ মানে পঢ়ি বা তাৰপৰা কুৱেশ্যন উলিয়াই থৈছোঁ তোমালোকৰ বাবে। মই 20টা কুৱেশ্যন সদায় দি যাম আৰু তোমালোকে নিজেও চেপ্টাৰটো ভালদৰে পঢ়িবা বুলি মই আশা ৰাখিম। 3-4 পাৰ্টকৈ ওপৰত পঢ়ি ল'বা, তাৰপাছত তোমালোকেও নিজে কুৱেশ্যন এনচাৰ বিচাৰিবা। মই দিয়াৰ উপৰিও আৰু নিজেও বিচাৰিবা, তেতিয়া তোমালোকৰ ৰিজাল্ট ধুনীয়া হ'ব।